পিছতে ডাঙৰ খবৰ দুই ইছলামিক ৰাষ্ট্ৰৰ যুদ্ধই বৰ্তমান বিশ্বত ভয়ানক ৰূপ ধাৰণ কৰিছে এবাৰ পাকিস্তানক ধৰাশায়ী কৰিছে ইৰানে ইৰানৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে আৰু এবাৰ পাকিস্তানৰ ওপৰত ধাৰাবাহিকভাৱে গুলীবৰ্ষণ কৰিছে আৰু একেলগে কেইবাজনো পাকিস্তানীৰ মৃত্যু হোৱাৰ খবৰ আছে কেইবাটাও বিগ আপডেট আছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ হঠাৎ ভয়ংকৰ ৰূপ লৈছে ইৰান আৰু পাকিস্তানৰ যুদ্ধ ইজৰাইল পেলেষ্টাইনৰ পাছত এবাৰ ইৰানৰ যুদ্ধই ভয়ানক ৰূপ লৈছে এবাৰ ইৰানৰ আক্ৰমণত একেলগে 9 জনৰ মৃত্যু হৈছে পাকিস্তানী দক্ষিণ পূব ইৰানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড এটা গেৰেজত শুই থকা অৱস্থাতে একেলগে হত্যা কৰা হৈছে আটাইকেইজন পাকিস্তানীক আৰু ঘটনাৰ পাছতে পাকিস্তানৰ ৰাষ্ট্ৰদূতে তীব্ৰ গৰিহণা দিছে এয়া কাপুৰুষৰ লক্ষণ বুলি উল্লেখ কৰিছে হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইৰান পাকিস্তানৰ যুদ্ধই এটা ডাঙৰ খবৰ ইৰানৰ ধাৰাবাহিক আক্ৰমণত এবাৰ 9 জনকৈ পাকিস্তানীৰ একেলগে মৃত্যু হৈছে দক্ষিণ পূব ইৰানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশসমূহ লক্ষ্য কৰক কিমান ভয়াৱহ আক্ৰমণ কৰিছে ইৰানৰ তৰফৰ পৰা আৰু ইৰানৰ ধাৰাবাহিক আক্ৰমণত একেলগে 9 জনকৈ পাকিস্তানীৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে আৰু দক্ষিণ পূব ইৰানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড এটা গেৰেজত শুই আছিল 9 জনকৈ পাকিস্তানী আৰু এই পাকিস্তানী কেজন শুই থকা অৱস্থাতে ধাৰাবাহিকভাৱে আক্ৰমণ চলিছে আৰু তাৰ পাছতে পাকিস্তানৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে ইৰানক কাপুৰুষ বুলি উল্লেখ কৰিছে দৃশ্যাংশকেইটা লক্ষ্য কৰক শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে আমি দৃশ্যাংশসমূহ দেখুৱাৰ চেষ্টা কৰিছো আৰু কোন কোন পাকিস্তানীৰ মৃত্যু হৈছে এখন বিশেষ তথ্যচিত্ৰ প্ৰকাশ কৰিছে আমি সেইখনো পৰৱৰ্তী পৰ্যায়ত দেখুৱাম এটা গেৰেজত শুই থকা অৱস্থাতে একেলগে হত্যা কৰা হৈছে আটাইকেইজনকে ফুল ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিছো হঠাৎ ভয়ংকৰ ৰূপ লৈছে ইৰান পাকিস্তানৰ যুদ্ধই আৰু এবাৰ মুহূৰ্তত যুদ্ধৰ দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো কিমান ভয়াৱহ যুদ্ধ পুনৰবাৰ বিশ্বত কিমান ভয়াৱহ যুদ্ধৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা লক্ষ্য কৰিলে আপুনি অনুভৱ কৰিব পাৰিব ইজৰাইল পেলেষ্টাইনৰ দৰে যুদ্ধৰ সৃষ্টি হৈছে আকৌ বিশ্বত এবাৰ দুই ইছলামিক ৰাষ্ট্ৰৰ যুদ্ধ এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বত আৰু এইবাৰ একেলগে একেটা গেৰেজত শুই থকা অৱস্থাতে 9 জনকৈ পাকিস্তানীক অতি নিৰ্মমভাৱে হত্যা কৰিছে ইৰানে আৰু তাৰ পাছতে সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে এয়া কাপুৰুষৰ লক্ষণ বুলি উল্লেখ কৰিছে পাকিস্তানে আৰু পাকিস্তানৰ ওপৰত যি আক্ৰমণ চলিছে সেই আক্ৰমণক কাপুৰুষৰ লক্ষণ বুলি উল্লেখ কৰিছে একেলগে 9 জনকৈ পাকিস্তানী শুই থকা অৱস্থাতে হত্যা কৰা হৈছে আৰু দক্ষিণ পূব ইৰানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড হঠাৎ ভয়ংকৰ ৰূপ লৈছে ইৰান পাকিস্তানৰ যুদ্ধ আমি ইতিমধ্যে উল্লেখ কৰিছো ইৰানৰ ধাৰাবাহিক আক্ৰমণত একেলগে প্ৰাণ গৈছে 9 জনকৈ পাকিস্তানীৰ এটা গেৰেজত শুই আছিল নিশা আৰু নিশাৰ ভাগতে শুই থকা অৱস্থাতে গেৰেজটোত আক্ৰমণ চলিছে আৰু এই গেৰেজটোতে আক্ৰমণ চলিছিল এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছে গেৰেজটোৰ বাহিৰ ভাগৰ দৃশ্যাংশ নিশাৰ ভাগত আক্ৰমণ কৰা হৈছিল আমি পুনৰবাৰ কেইবাটাও আপডেট যেহেতু আহি আছে আমি পুনৰবাৰ ফুল প্লেটত বিগ আপডেট লোৱাৰ চেষ্টা কৰিম আপডেট আহি আছে এই মুহূৰ্তত
ফুল প্লেট মাধ্যমত পুনৰ আপডেটসমূহ জনাই যোৱাৰ চেষ্টা কৰিম। হঠাৎ ভয়ংকৰ ৰূপ লৈছে ইৰাণ আৰু পাকিস্তানৰ যুদ্ধৰ ডাঙৰ খবৰ। এবাৰ ইৰাণৰ ধাৰাবাহিক আক্ৰমণত একেলগে প্ৰাণ গৈছে 9 জনকৈ পাকিস্তানীৰ। দক্ষিণ পূব ইৰাণত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। এটা গেৰেজত শুই থকা অৱস্থাতে একেলগে হত্যা কৰা হৈছে আটাইকেইজনকে। আৰু ঘটনাৰ পাছতে পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ তীব্ৰ গৰিহণা ইৰাণক। এয়া কাপুৰুষৰ লক্ষণ বুলি কৈছে। ইৰাণক কাপুৰুষ বুলি কৈছে। হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি পুনৰবাৰ দৃশ্যাংশৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিম। আৰু ইৰাণ পাকিস্তানৰ এই যুদ্ধ সন্দৰ্ভত বৰ্তমান বিশ্বত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান বিশ্বত বিভীষিকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দুখনকৈ ইছলামিক ৰাষ্ট্ৰৰ এই যুদ্ধই আগন্তুক দিনত কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ কৰে, কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয়, সেই আগন্তুক দিনত স্পষ্ট হ'ব। কিন্তু বৰ্তমান বিশ্বত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ মাৰ নৌযাওঁতে এইবাৰ বিশ্বত আকৌ এখন যুদ্ধৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই যুদ্ধ সন্দৰ্ভত আপুনি কেনেধৰণে ভাবে? বিশ্বত বিভীষিকাৰ সৃষ্টি কৰিব নেকি এই যুদ্ধই? দুই ইছলামিক ৰাষ্ট্ৰৰ যুদ্ধক আপুনি কেনেধৰণে সমালোচনা কৰিব, কেনেধৰণে ভাবে আমাক মন্তব্য কৰিব পাৰে? আপোনাৰ মন্তব্যও আমি পোনপটীয়া সম্প্ৰচাৰত লোৱাৰ চেষ্টা কৰিম। সমগ্ৰ বিশ্ববাসী এই মুহূৰ্তত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।